নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেললৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ অহা 12 তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএছএছ বা ডিএমই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আন এটা নতুন ভিডিঅ' লৈছো এই ভিডিঅ'টিত আমি কিছুমান কোৱেশ্চন ৰিভাইজ কৰিম লগতে নতুন কিছুমান কোৱেশ্চন লৈছো এইবিলাক প্ৰায়বিলাক কোৱেশ্চন আপোনালোকৰ কৰোৱাই হৈছে যদি আপোনালোকে আগৰবিলাক বুজি পোৱা নাছিলে ভিডিঅ'টো আকৌ চাই লওক কোৱেশ্চনখিনি ভালদৰে চাই লওক কেনেদৰে কৰিব লাগিব একদম সিম্পল ট্ৰিক্সত আপোনালোকক কোৱেশ্চনবিলাক কৰাই দিবলৈ চেষ্টা কৰিম আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে ভালদৰে ভিডিঅ'টো কিন্তু চাই ল'ব কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত কিন্তু অহা দেখা যায় তো বলক দেৰি নকৰো কোৱেশ্চনখিনি আলোচনা কৰো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক A B C and D are four consecutive odd numbers whose average is 42 what will be the product of B and D কি কৈছে চাওক A B C আৰু D ক্ৰমে চাৰিটা অযুগ্ম সংখ্যা আৰু ইহঁতৰ গড় হৈছে 42 অৰ্থাৎ 42 তো B আৰু D ৰ গুণফল কিমান তো বন্ধুসকল কি দি থৈছে আমাক ভালদৰে আপোনালোকে প্ৰশ্নটো পঢ়ি ল'ব তাৰ পিছত আপোনালোকে কোৱেশ্চনটো সলভ কৰিবলৈ চেষ্টা কৰিব চাৰিটা সংখ্যা আমাক দিয়া আছে অযুগ্ম সংখ্যা কিন্তু তো আমি অযুগ্ম সংখ্যাটোক সাপোজ প্ৰথম অযুগ্ম সংখ্যাটোক কি বুলি ধৰিম x + 1 ধৰিছো তো x ধৰিব পাৰিলো ন x ধৰিলে আমাৰ আনসাৰটো নোলাগে তো x + 1 ধৰিব আপোনালোকে প্ৰথম অযুগ্ম সংখ্যাটো x + 1 দ্বিতীয়টো কিমান হ'ব তো আপোনালোকে ভাবিছে চাগে x + 2 হ'ব তো x + 2 নহয় কেনেকৈ x + 2 হলে হেতু যুগ্ম হৈ যাবগে তো x + 3 হ'ব দ্বিতীয়টো তাৰ পিছৰটো কি হ'ব x + 5 হ'ব তাৰ পিছত কিমান হ'ব x + 7 হ'ব ঠিক আছে আশা কৰিছো এতিয়া বুজি পাইছে সব যে অযুগ্ম সংখ্যা কিটা কেনেকৈ ধৰিছো প্ৰথমটো x + 1 সেকেন্ডটো x + 3 তাৰ পিছৰটো x + 5 তাৰ পিছৰটো x + 7 এনেকৈ ধৰিছো আমি এই চাৰিটা অযুগ্ম সংখ্যা আৰু ইহঁতৰ গড়টো দি থৈছে আমাক 42 এটা চাওক গড় মানে কি চাৰিওটাৰ এভাৰেজটো দি থৈছে 42 এটা যদি চাৰিওটাৰ যোগফলটো টোটালটো আমি উলিয়াবলৈ যাওঁ টোটালটো উলিয়ালে কি হ'ব টোটালটো যদি উলিয়াবলৈ যাওঁ কিমান হ'ব 42 * 4 কৰিব লাগিব আৰু 42 যদি 4 কৰো কিমান হ'ব 42 * 4 যদি আমি কৰো এটো হৈ যাব 4 গুণ 8 4 গুণ 16 168 ঠিক আছে এটা কিমান পালো আমি টোটালটো 168 তো আমি 168 টো কি লিখিব পাৰো এই গোটেই কিটা সংখ্যাৰ যোগফল লিখিব পাৰো x + 1 x + 3 x + 5 x + 7 ৰ যোগফলটো আমি 168 বুলি লিখিব পাৰো তো এইটা আমি এনেকৈ লিখি লৈছো x + 1 + x + 3 + x + 5 + x + 7 ইকুৱেল 168 আৰু এইবিলাক আপোনালোকে কিন্তু অলপ সোনকালে কৰিব লাগিব এক্সামত গৈ কাৰণ ইমান সময় আপোনালোকে নাপাব এটা কোৱেশ্চন কৰিব কাৰণে তো একদম সোনকালে কৰিবলৈ চেষ্টা কৰিব এতিয়া x আছে ইয়াত চাৰিটা টোটাল তো 4x লিখি ললো সংখ্যা কিটা হিচাপ কৰক 1 3 4 4 5 9 9 হাতে হৈ যাবগে 16 তো 4x + 16 ইকুৱেল 168 এতিয়া আমি যদি মাইনাস কৰি দিও 4x ৰ ভ্যালুটো ওলাই যাব তো 1 ডাইৰেক্ট মাইনাস কৰি দিছো 168 ৰ পৰা যদি 16 যায় 18 গল থাকিল 2 6 ৰ গল থাকিল 5 আৰু ইফালে 1 152 এতিয়া আমি x ৰ ভ্যালু উলিয়াম তো 152 ক আমি 4 এ হৰণ কৰিব লাগিব 4 এ যদি হৰণ কৰো 4 3 গুণ 12 নামিলে কিমান 3 2 32 4 8 গুণ 32 38 তো আমাৰ x ৰ ভ্যালুটো ওলাই গল কিমান 38 এতিয়া মন কৰিব x ৰ ভ্যালুটো আমাৰ কিমান লাগল 38 ওলালে এতিয়া আমাক কি কৈছিলে চাওক প্ৰশ্নটোলে মন কৰক কি কৈছিলে b আৰু d তো b টো কি আছিল b টো আছিল আমাৰ x + 3 আছিল তো x + 3 মানে কি 38 + 3 38 আৰু 3 প্লাস কৰিলে কিমান হ'ব 41 এটো হৈ গলকে b আৰু d টো কিমান আছিল x + 7 আছিল x + 7 আৰু x + 7 কৰিলে কিমান হ'ব 38 + 7 38 + 7 যদি কৰো কিমান হৈ যাব 45 এতিয়া সিম্পল আমাক 41 আৰু 45 ৰ যেটো পূৰণ হেতু সুধিছিলে কাৰণ b আৰু d ৰ গুণফল সুধিছিলে তো 41 * কি কৰিব 45 কৰি দিয়ক আৰু এটা যদি পূৰণ কৰে কিমান হ'ব চাওক এটো হৈ যাবগে 1845 আপোনালোকে কৰি চাওক পূৰণটো 1845 হ'ব তো আমাৰ সিম্পল আনসাৰটো কি ওলাই গল 1845 কোনটো অপচন আছে অপচন সি টো আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে আশা কৰিছো এতিয়া বুজি পাইছে প্ৰশ্নটো খালি আপোনালোকে কৰোতে অলপ বেছি হুনকালে কৰিব লাগিব আৰু হুনকালে কৰি শুদ্ধকে কৰিব লাগিব হেকাৰণে আপোনালোকে যিমান পাৰে এইবিলাক প্ৰেক্টিস কৰি যাব কাৰণ এনেকুৱা বিলাক প্ৰেক্টিস কৰিলেহে আপোনালোকৰ শুদ্ধকে আহিব নহলে কিন্তু আপোনালোকৰ কবাত যোগ বিয়োগ পূৰণ হৰণটো ভুল হৈ গলে আপোনাৰ উত্তৰটো নোলাব তো বলক নেক্সট কোৱেশ্চন লাগবাৰু কি দিছে What is the average of the first 5 multiples of 3 তিনিৰ প্ৰথম পাঁচটা গুণিতকৰ গড় কিমান তো এটো পাৰিব চাগে সকলোৱে যদি আপোনালোকে গড় উলিয়াব জানে এটো কৰি চাব পাৰে আৰু আপোনালোকে কমেন্টটো এনসাৰত জনাই দিব যদি কৰিব পাৰে তো চাও কি দিছে তিনিৰ প্ৰথম পাঁচটা গুণিতক তো তিনিৰ গুণিতক বিলাক কোনবিলাক হয় 3 হ'ব 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 আৰু 3 5 গুণ 15 এইগিটা হল তিনিৰ পাঁচটা গুণিতক ইয়াৰ গড় উলিয়াব কৈছে তো গড় উলিয়াবলে সিম্পল কি কৰিব যেটা আছে সংখ্যা হৰণ কৰি দিব তো পাছে হৰণ কৰি দিম আৰু এইগিটা ওপৰগিটা যোগ কৰি দিব লাগিব তো মই যোগে ইয়াতে পাতি দিছো একেবাৰতে আৰু এইগিটা যদি আমি গোটেইটা যোগ কৰো 3 6 9 9 18
18 আৰু ইফালে 12 হৈ যাবগে 30 30 আৰু 15 45 45 45 বাই 5 হ'ব আৰু 5 এ যদি 45 কাটো কেবাৰ যাব 5 এ যদি 45 কাটো 5 9 গুণ 45 5 9 গুণ 45 আমাৰ 9 ওলাই গল তো আমাৰ কি ওলাই গল গড়টো কিমান লাগল 9 অপচন কোনটো আছে চাওক অপচন সি টো আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ একদম সহজ হয় আপোনাক খালি ভালদৰে অলপ চাব লাগিব তো বলক নেক্সট কোৱেশ্চন লাগবঢ়ো কি দিছে what is the smallest number which when divided by 8 9 12 15 leaves a remainder in 1 in each case চাওক আটাইতকৈ সৰু সংখ্যাটো কিমান যেটো 8 9 12 আৰু 15 ৰে ভাগ কৰিলে অৰ্থাৎ হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে 1 বাকি থাকিব তো এনেকুৱা ধৰণৰ প্ৰশ্নটো এটা আহিব 100% এটো আপোনালোকে চাই যাব এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে যিমান পাৰে চাই যাব আৰু আমাৰ আগৰ ভিডিওসমূহতো এনেকুৱা প্ৰশ্ন কৰোৱা হৈছে যদি আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব আপোনালোকে চাই ল'ব পাৰিব কি দিছে চাওক 8 9 12 আৰু 15 হৰণ যাব লাগিব আৰু লাষ্টত কি হ'ব লাগিব লগতে এক এটা বাকি থাকিব লাগিব হৰণ যোৱাৰ পিছত এক এটা বাকি থাকিব লাগিব এনেকুৱা এটা সংখ্যা কি হ'ব তো প্ৰথম কথা আমি কি কৰিব লাগিব আপোনালোকে কি কৰিব লাগিব 8 9 12 আৰু 15 ৰ এলসিএম টো উলিয়াই ল'ব লসাগুটো উলিয়াই ল'ব তো আমি যদি 8 9 12 আৰু 15 ৰ লসাগুটো উলিয়াবলৈ যাওঁ লসাগু উলিয়াব সকলোৱে জানে চাগে তো প্ৰথমতে আমি 3 ৰে কাটি দিওঁচোন গোটেইটা 3টাক 3 ৰে যাব 8 টো না যায় 8 টো নামি আহিলে 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 তাৰ পিছত 2 ৰে কাটি দিও 2 ৰে যদি কাটো 2 8ক যাব 4 বাৰ 3 নামি আহিব 2 2 গুণ 4 আৰু ফেলে 5 নামি আহিব তাৰপা আকৌ 2 ৰে যদি কাটো 2 2 গুণ 4 3 নামি আহিলে এবাৰ যাব 2ক 5 নামি আহিলে এটা সিম্পল এটা পূৰণ কৰি দিওক 3 2 2 2 3 আৰু 5 এইটা যদি পূৰণ কৰে গোটেইটা যদি আমি পূৰণ কৰো কিমান হ'ব তো এইটা যদি গোটেইটা আমি পূৰণ কৰো 360 হ'ব তো ইহঁতৰ এলসিএম টো কি ওলাই গল 360 তো এটা কথা এটা মন কৰিব আপোনালোকে কৈছিলে কি গোটেই এতিয়া চাওক 360 যে সংখ্যাটো পালো আমি 360 সংখ্যাটো কিন্তু গোটেইকিটাৰে হৰণ যায় 8 ৰেও যায় 9 ৰেও যায় 12 ৰেও যায় আৰু 15 ৰেও যায় এতিয়া এই সংখ্যাটোৰ লগত আমি কি যোগ কৰিলে মানে এনেকুৱা এটা কি যোগ কৰিম যেটো যোগ কৰিলে সেই সংখ্যাটোক এক বাকি থাকিব মানে তো আপোনালোকে সকলোৱে চাগে ধৰিব পাৰিছে কিমান যোগ কৰিব লাগিব এক এটা যোগ কৰিব লাগিব তো এক এটা যদি যোগ কৰি দিও গোটেইকিটাই হৰণ কৰোতে চাওক আপোনালোকে হৰণটো যদি যায় কৰে আপোনালোকে কৰি চালে কি গম পাব যে এক এটা বাকি থাকিব তো এক এটা আমি সিম্পল যোগ কৰি দিম আৰু 360 লগত এক যদি যোগ কৰো কিমান হ'ব 361 তো এটোই আমাৰ आंसर হৈ যাব কোনটো অপচন আছে চাওক অপচন ডি আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো প্ৰথম কথা আপোনালোকে লসাগুটো উলিয়াই ল'ব এনেকুৱা যেতিয়া প্ৰশ্নবিলাক দেখিব লসাগুটো উলিয়াই ল'ব তো লসাগুটো উলিয়াই পিনে আপোনালোকে যেটো সুধিছে তাৰ পিছত হেতু আপোনালোকে কৰি দিব তো এতিয়া ইয়াত অকল এক দিছে বাকি থাকা কেতিয়াবা আপোনালোকৰ 2 থাকিব পাৰে 3 থাকিব পাৰে আপোনালোকে চাই ল'ব এনেকুৱাবিলাক তো মনকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যেহেতু আপোনালোকৰ এই দেওবাৰে পৰীক্ষা পালেহি 12 তাৰিখে তো আজিৰ পৰা আজি হৈছে বৃহস্পতিবাৰ মানে আজি শুক্ৰ শনি দেও আৰু মাজত আপোনালোকৰ প্ৰায় 3 দিন মান সময় আছে এই 3 দিনত যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব বিচাৰে কিছুমান নোটছ আপোনালোকে লৈ ল'ব পাৰে মাত্ৰ 49 টকা পে কৰি এই নোটছখিনি লৈ লওক আৰু আজিৰ পৰা যদি ভালদৰে পঢ়ে তেতিয়াহ'লে কিন্তু গোটেইখিনি কোৱেশ্চন যদি খতম কৰিব পাৰে বহুতো কোৱেশ্চন আপোনালোকে জানিব পাৰিব আৰু মেথছ কিনি আপোনালোকে ইউটিউবত ডেইলি একেদিন ভালদৰে ভিডিওখিনি চাই দিয়ক কেবাটাও ভিডিও আপলোড কৰা হৈছে গোটেইখিনি ভিডিও চাই দিয়ক মেথছখিনি আপোনালোকৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব আৰু পিডিএফ খিনি নোটছ খিনি লৈ ললে আপোনালোকৰ জিকে এৰ পৰা হক সায়েন্স হক গোটেইখিনি কমপ্লিট হৈ যাব ঠিক আছে তো বলক নেক্সট কোৱেশ্চন লাগ বঢ়িম কি দিছে the population of a district is 2,96,000 out of which 1,66,000 are men 50% of the total population is educated if 70% of the total men are educated then what is the number of educated women এটো কিন্তু প্ৰশ্ন আপোনালোকৰ এটা আহিব এনেকুৱা এখন জিলাৰ জনসংখ্যা হৈছে 2,96,000 যাৰ ভিতৰত 1,66,000 পুৰুষ এতিয়া মুঠ জনসংখ্যাৰ যদি 50% শিক্ষিত হয় তেতিয়া আকৌ কি কৈছে চাওক মুঠ জনসংখ্যাৰ 50% শিক্ষিত যদি মুঠ পুৰুষৰ 70% শিক্ষিত হয় তেন্তে শিক্ষিত মহিলাৰ সংখ্যা কিমান হ'ব তো প্ৰশ্নটো আপোনালোকৰ পাজল লাগিব পাৰে সেই কাৰণে প্ৰশ্নটো আপোনালোকে ভালদৰে এবাৰ পঢ়ি চাব চাওক আমাক কি কৈছে এখন ডিস্ট্ৰিক্ট আছে এতিয়া যিকোনো এখন ডিস্ট্ৰিক্টৰ পপুলেশনটো দি থৈছে আমাক 2,96,000 ঠিক আছে এটো হৈছে টোটাল পপুলেশনটো তাৰে আকৌ পুৰুষ কিমান আছে চাওক তো পুৰুষ কিমান আছে 1,66,000 ঠিক আছে 1,66,000 এটো হৈছে পুৰুষ মেল মই মেল বুলি লিখি দিছো এটো হৈছে টোটাল এতিয়া আমি মহিলাটো উলিয়াই লওঁচোন ওমেনটো উলিয়াই লওঁ কিমান আছে তো ওমেন কিমান আছে চাওক আমি ডাইৰেক্ট মাইনাস কৰি দিম 0 নামিলে 0 0 6 পৰা গল 0 9 পৰা গল 3 আৰু 2 পৰা গল 1,30,000 কিমান আছে চাওক 1,30,000 মহিলা আছে ঠিক আছে 1,30,000 মহিলা আছে এটো হৈ গল তো এটো আমি পাই থৈছো এতিয়া তাৰ পিছলে যাম কি কৈছে চাওক আকৌ 50% আমাক কি দি থৈছিলে মুঠ জনসংখ্যাৰ 50% শিক্ষিত
এটা টোটাল আছিল 2,96,000 তাৰ 50% মানে কি আধা তো আধা যদি শিক্ষিত হয় শিক্ষিত আমি এডুকেটেড বুলি ধৰিছো এডুকেটেড তো শিক্ষিত কিমান হ'ব চাওক 2,96,000 যদি আমি আধা কৰো 2 লাখৰ আধা 1 লাখ আৰু 96,000 আধা হ'ব কিমান 48,000 তো 1,48,000 1,48,000 কিমান এটো শিক্ষিত চাই লওক 1,48,000 টো শিক্ষিত তাৰ পিছত আকৌ আহিম আকৌ নেক্সট লাইনটোলে যদি মুঠ পুৰুষৰ 70% শিক্ষিত হয় এতিয়া চাওক মুঠ পুৰুষ কিমান আছিল 1,66,000 অলপ ভালদৰে মন কৰিব কিন্তু মুঠ পুৰুষ কিমান আছিল 1,66,000 1,66,000 তো ইয়াৰ কিমান শতাংশ শিক্ষিত 70% শিক্ষিত হয় তো ইয়াৰ আমি কি কৰিম 70% উলিয়াই লম তো ইয়াৰ যদি 70% উলিয়াবল যাও 70 বাই 100 হ'ব 00 কাটি দিলো ইয়াটো 00 কাটি দিলো এটা থাকি গল 1660 আৰু 70 তো এতিয়া যদি আমি 1660 আৰু 70 টো পূৰণ কৰি দিও তেতিয়া কিমান হৈ যাব 116,200 এটো হৈ গল কে চাওক এটো হৈ গল কে টোটাল কি শিক্ষিত পুৰুষ এতিয়া আমাক কি উলিয়াব দিছিলে শিক্ষিত মহিলাৰ সংখ্যা উলিয়াব দিছিলে এতিয়া এটা কথা মন কৰিব টোটাল শিক্ষিত কিমান আছিল 50% 1,48,000 তো সিম্পল 1,48,000 ৰ পৰা মাইনাস কৰি দিয়ক 1,16,200 1,16,200 মাইনাস কৰি দিয়ক আমাৰ আনসাৰটো ওলাই যাবগে আৰু এটো যদি মাইনাস কৰে এটো যদি আপোনালোকে মাইনাস কৰে কিমান লাভ চাই লব আপোনালোকে 0 দুটা থাকিব লাষ্টত তাৰ পিছত এটো 10ৰ দুগল থাকিল 8 ইফাল থাকিলে 7 7ৰ 6 গল থাকিল 7ৰ 6 গল থাকিল 1 আৰু ইফালে 4 গল থাকিল 3 31,800 তো আমাৰ টোটাল শিক্ষিত মহিলা সংখ্যা ওলাই গল 31,800 কোনটো অপচন আছে চাওক অপচন এ আছে অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে বুজি পাইছে কোৱেশ্চনটো অলপ ক্ৰিটিক্যাল হ'ব পাৰে সেইকাৰণে আপোনালোকে ভালদৰে চাই ল'ব নেক্সট কোৱেশ্চনটো চাওক কি দিছে কোনো সংখ্যাৰ পৰা ছখৰ 75%ৰ 2/3 বিয়োগ কৰিলে পোৱা সংখ্যাটো 320 মূল নম্বৰটো কি হ'ব কি দিছে চাওক কোনো এটা সংখ্যা আছে সাপোজ সংখ্যাটো আমি ধৰিছো x কি কৰিছে চাওক x ৰ পৰা ছখৰ 75%ৰ 2/3 বিয়োগ কৰিলে এটা ছখৰ 75%ৰ 2/3 টো আমি প্ৰথমতে উলিয়াম কি কৈছে চাওক ছখৰ 75% মানে 75% আৰু 75% টোক মই ডাইৰেক্ট 75 বাই 100 পাতি দিলো কাৰণ এবিলাক আপোনালোকৰ টাইম বহুত কম থাকিব ডাইৰেক্ট পাতি লব পাৰে আৰু 2/3 বুলি কৈছে 2/3 মানে কি 2/3 ঠিক আছে এতিয়া আমি ডাইৰেক্ট এখৰ দুটা 0 কাটি দিলো ছখৰ পৰা দুটা 0 কাটি দিলো থাকি গল কিমান 6 75 2 আৰু তলত 3 3 যদি 75 কাটি দিও কেবাৰ যাব 3 2 6 ইফালে থাকিলে 5 3 5 15 25 এটা সিম্পল কি থাকিলে 6 পূৰণ 25 পূৰণ 2 এটা যদি পূৰণ কৰো 6 আৰু 25 পূৰণ কৰিলে 150 150 লগত 2 পূৰণ কৰিলে 300 এতিয়া চাওক 300 ওলাই গল ঠিক আছে এটা কি কৈছিলে x ৰ পৰা 300 বিয়োগ কৰিলে 320 পোৱা যায় মানে কি কলে আমাক x - 300 সমান 320 সৰি এটা 320 এতিয়া আমাক x ৰ ভ্যালু উলিয়াব কৈছে সিম্পল x টো ইফালে গুছি গলে 300 টো ইফালে গুছি গলে প্লাস হ'ব তো 320 আৰু যদি 300 প্লাস কৰো কিমান হ'ব একদম ইজি 620 হ'ব 620 হৈ যাব আমাৰ x ৰ ভ্যালুটো তো মূল সংখ্যাটো হৈ যাব 620 কোনটো অপচন আছে চাওক অপচন বি আছে অপচন বি হৈ যাব শুদ্ধ উত্তৰ তো বন্ধুসকল যদি আপোনালোকে কোৱেশ্চনটো বুজি পাইছে লাইক এটা কৰি গৈ থাকিব আৰু নেক্সট কোৱেশ্চনটো এতিয়া আমি আগবাঢ়িম নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি দিছে চাওক এ আৰু বি ৰ বৰ্তমান বয়সৰ অনুপাত হৈছে 4:5 তো 5 বছৰৰ পিছত এই অনুপাত 5:6 হয়গে তেতিয়া বৰ্তমান এৰ বয়স কিমান তো এটো আমি আগতেও কৰিছো অকল চাইজক কেনে কৰিব লাগে তো এ আৰু বি ৰ বৰ্তমান অনুপাত দি থৈছে আমাক 4:5 ঠিক আছে 4:5 দি আছে আমাক এটো এ ধৰিছো এটো বি ধৰিছো ঠিক আছে 5 বছৰ পিছত অনুপাতটো হ'বগে কিমান 5:6 এতিয়া মই কি কৈছিলো যে অনুপাত বিলাকক আমি ভগ্নাংশ হিচাপেতেও লিখিব পাৰো তো আমি এটো 4/5 টো কি লিখো এজনক এতিয়া আমি এটা 4x বুলি ধৰি লৈছো আৰু আনজনৰ বয়সটো আমি 5x বুলি ধৰি লৈছো এতিয়া আমি কি বুলি কৈছিলো ভগ্নাংশটো অনুপাতটো ভগ্নাংশ হিচাপে লিখিব পাৰো মানে কি 4x বাই 5x হিচাপে আমি লিখিব পাৰো এতিয়া 5 বছৰ পিছৰ কথা যদি কৈছে 5 বছৰ পিছত হলে কি হ'ব +5 হয় আৰু আগত যদি আগৰ কথা যদি হদিলেন -5 হলতেন তো 4x ৰ লগতো 5 প্লাস কৰিছো আৰু 5x ৰ লগতো +5 কৰিছো কাৰণ বয়সটো দুইজনৰে বাঢ়ি যাব আৰু তাৰ 5 বছৰ পিছত বয়সৰ অনুপাতটো কিমান হৈছিলগে 5:6 মানে এটো 5/6 আমি লিখিব পাৰিম এতিয়া সিম্পল আমি ইয়াৰ পৰা x ৰ ভ্যালু উলিয়াই তেওঁলোকৰ বয়সটো উলিয়াই দিম 6 4 24x বৰ্জপৰণ যদি কৰো আমি এনেকে বৰ্জপৰণ কৰিব লাগে সকলো জানে 6 4 24x + 6 5 30 আৰু ইফালে যদি আমি কৰো 5 5 25x আৰু ইফালে + 5 5 25 তো সিম্পল মই আৰু এটো ইমান দিঘলিয়াকে কইন থাকো 25 ৰ পৰা 24 যদি গুছি যায় x থাকি যাব 30 ৰ পৰা 25 গুছি গল থাকি যাবগে 5 তো x ৰ ভ্যালু আমাৰ কিমান লাগল 5 ওলাই গল এতিয়া সব কাৰ বয়স খুদিছে বৰ্তমান এৰ বয়স কিমান আছিল 4x ধৰিছিলো আমি তো 4 * 5 কৰি দিয়ক 4 * 5 কৰিলে হৈ যাব 20 তো কোনটো অপচন আছে চাওক অপচন বি টোত আছে 20 বছৰ 20 ইয়ার্স যদি আমাক বি ৰ বয়স খুদিলেতেন
তো বিৰ টো হলতেন 5 পূৰণ 5 মানে 25 বছৰ বিৰ টো হলে 25 বছৰ হলতেন তো আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি দিছে চাওক এটা সুষম বহুভুজৰ প্ৰতিটো কোণৰ যোগ 108 ডিগ্ৰী এই বহুবস্তুৰ বাহুৰ সংখ্যা কিমান হ'ব এনেকা প্ৰশ্ন আগতে কৰিছো তো চাই লওক কি কৰিছে এটা সুষম বহুভুজ আছে বহুবস্তু কিমানটা মানে বাহু আছে আমি ক'ব নোৱাৰো বাহুৰ সংখ্যা উলিয়াব দিছে এটা আকৌ কোণ এটাৰ যোগ দি থৈছে আমাক 108 ডিগ্ৰী তো এটা কথা মন কৰিব যদিহে অন্তঃকোণৰ যোগটো দিয়া আছে অকল কোণ বুলি ক'লে অন্তঃকোণ বুজাব তো অকল কোণ এটাৰ যদি যোগ দিয়া থাকে 108 তো আমি তাৰ বহিকোণটো উলিয়াই লম আৰু বহিকোণ উলিওৱাৰ সূত্ৰটো কি আছিল 180 ৰ পৰা সেই কোণটো বিয়োগ কৰি দিম তো ইয়াৰ পৰা 180 ৰ পৰা 108 বিয়োগ কৰি দিম আৰু এটা যদি বিয়োগ কৰো কিমান ল'ব 72 ডিগ্ৰী এটা এটা বহিকোণৰ মান আমি উলাই গলো 72 ডিগ্ৰী এটা সিম্পল আপোনালোকে 360 ক 72 এৰে অকল হৰণ কৰি দিয়ক 360 ক 72 এৰে যদি হৰণ কৰে এটো যাবগে 5 বাৰ তো বাহুৰ সংখ্যা মোৰ উলাই গল 5টা কোনটো অপচন আছে অপচন সি আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ খেলমেলি হৈছে অপচন কিটা অলপ চাব তো মুঠতে 5টা হ'ব আনসাৰ ঠিক আছে আশা কৰিছো বুজি পাইছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি দিছে এবিসিডি চতুৰ্ভুজৰ কোণ কেইটা 3:4:5:5 আৰু 6 আছে তো কোণ কেইটাৰ যোগ কিমান হ'ব the angles of quadrilateral ABCD are in the ratio of 3:4, 4:5 and 6:. the angles will be measured by তো কোণ কেইটা কি হ'ব কিটো অনুপাতত দিছে চাওক 3:4:5 আৰু 6 আমি জানো এটা চতুৰ্ভুজ যিকোনো চতুৰ্ভুজৰ যিকিটা অন্তঃকোণ থাকে বা কোণ কেইটা থাকে সেই কোণ কেইটাৰ সমষ্টি হতে কিমান হ'ব 360 ডিগ্ৰী যিকোনো ধৰণৰ চতুৰ্ভুজ হওক লাগিলে ৰম্বাস হওক বৰ্গ হওক আয়ত হওক ট্ৰেপিজিয়াম হওক বা যেনেকুৱা ধৰণৰ চতুৰ্ভুজ হওক সমান্তৰিক হওক যিকোনো ধৰণৰ চতুৰ্ভুজতে কি হ'ব হেতৰ যেটো যোগফল হেতু কিমান হ'ব 360 ডিগ্ৰী হ'ব এতিয়া আমি এটা কোণক কি বুলি ধৰি লৈছো 3x এটা কোণক 4x এটা 5x আৰু এটা 6x বুলি ধৰি লৈছো আৰু এইগিটাৰ সমষ্টি কিমান 360 ডিগ্ৰী এটা সিম্পল গুটেইটা প্লাস কৰি দিম 3x 4x 5x আৰু 6x যদি প্লাস কৰো 3 এ 4 কিমান হ'ব 3 এ 4 7 হাতে পাছে 12 12 6 যাব 18 তো 18x ইকুৱেল কিমান পালো আমি 360 ডিগ্ৰী এটা সিম্পল 18 এ 360 কাটি দিয়ক 360 যদি 18 এ হৰণ কৰে 18 যাব 36 কিবাৰ দুবাৰ যাব 20 ডিগ্ৰী তো x ৰ ভ্যালু আমাৰ কিমান লাগল 20 ডিগ্ৰী চাওক x ৰ ভ্যালু কিমান লাগল 20 ডিগ্ৰী মন কৰব x ৰ ভ্যালু কিমান লাইছে 20 ডিগ্ৰী ওলাইছে তো সিম্পল আমি কি কৰিম এতিয়া গুটেকিটা অনুপাত উলিয়াব লাগে যেহেতু তো আমি গুটেকিটা উলিয়ামগে তো এটা আছিল চাওক 3x তো 3x তো 3 দুগুণ 6 মানে 60 ডিগ্ৰী হ'ব আৰু এটা আছিল 4x 4 দুগুণ মানে 4 দুগুণ 80 ডিগ্ৰী হ'ব এটা তাৰ পিছত এটা আছিল 5x মানে 100 ডিগ্ৰী হ'ব আৰু এটা আছিল 6x মানে 120 ডিগ্ৰী হ'ব তো কোনটো অপচন আছে চাওক 60 80 100 আৰু 120 কোনটো অপচন আছে অপচন বি টোত আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ একদম সিম্পল হয় খালি আপোনালোকে অলপ কোৱেশ্চন মন দিব লাগিব নেক্সট কোৱেশ্চন লাগব কি দিছে চাওক 3ক 4:6:5 ভাগ কৰিলে ভাগকিটা কিমান হ'ব তো কিমান অনুপাতত ভাগ কৰিছে চাওক 4 6 আৰু 5 অনুপাতত ভাগ কৰিছে কাক 3ক সংখ্যাটো তো সিম্পল আমি কি কৰিলো এটা 4x ধৰিছো এটা 6x আৰু এটা 5x ধৰিছো আৰু ইহঁতৰ যোগফলটো হ'ব কিমান 300 এতিয়া যদি ইয়াটো সেম আমি যোগ কৰি দিও 4 এ পাছে 4 আছে 10 10 এ পাছে 15 15x সমান কিমান পাই গলো আমি 300 এতিয়া 15 যদি 300 হৰণ কৰিব যাও এটো 20 ওলাবগে তো x ৰ ভ্যালু কিমান লাগল 20 তো এটা আছিল 4 4 দুগুণ 8 এটা 80 এটা আছিল 6 6 দুগুণ 12 120 আৰু এটা আছিল 5 5 দুগুণ 10 100 80 100 আৰু 120 কোনটো অপচন আছে চাওক 80 100 আৰু 120 অপচন বি টোত আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ 80 120 আৰু 100 অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো ইম্পৰ্টেন্ট প্ৰশ্ন হয় চাওক এন ধৰণৰ প্ৰশ্নবিলাক কিন্তু আপোনালোকৰ পৰীক্ষাত আহিব যদি দুজন ব্যক্তিয়ে ক্ৰমে 20 দিন আৰু 30 দিনত এটা কাম কৰিব পাৰে তেন্তে একেলগে কাম কৰিলে কিমান দিনত কামটো শেষ হ'ব তো একদম সিম্পল ট্ৰিক্সত আপোনালোকক শিকাই দিম একদম ইজি মেথডত আপোনালোকে ভালদৰে বুজি যাব এতিয়া প্ৰথম কথা হ'ল কি কৈছে চাওক ধৰিছো আমি a আৰু b দুজন ব্যক্তি আছে ঠিক আছে a এটা কাম কৰিব পাৰে 20 দিনত আৰু b এটা কাম কৰিব পাৰে 30 দিনত ঠিক আছে a এটা কাম কৰিব পাৰে 20 দিনত আৰু b হে কামটো কৰিব পাৰে 30 দিনত এতিয়া দুইজনে যদি একেলগে কামটো কৰে তেতিয়া হলে কিমান দিনত হে কামটো কৰিব পাৰিব এতিয়া হিহঁতৰ টোটাল ওয়াৰ্কটো উলিয়া লকচোন টোটাল ওয়াৰ্কটো কেনেকৈ উলিয়াব এই 20 আৰু 30 আছে ন হিহঁতৰ এলসিএম টো উলিয়া লব ঠিক আছে যেটো এলসিএম আছে লখাগু আছে লখাগুটো উলিয়া লক হল এটা লখাগু কেনেকৈ উলিয়াব যদি আপোনালোকে লখাগু উলিয়াব না জানে তেতিয়া সাইডত কৰি দিছো চাই লক 20 আৰু 30 ৰ লখাগু উলিয়াব লাগে তো আমি কি হৰণ কৰি দিম প্ৰথমতে আমি 5 এৰে হৰণ কৰিম 2 এৰে কৰিব পাৰিলুন কিন্তু 5 এৰে কৰি দিছো তো 5 4 গুণ 20 5 6 গুণ 30 এতিয়া 2 এৰে কৰি দিও 2 দুগুণ 4 2 3 গুণ 6 সিম্পল এটা পূৰণ কৰি দিও 5 দুগুণ 10 10 দুগুণ 20 20 3 গুণ 60 তো আমি 20 আৰু 30 ৰ যেটো এলসিএম হেতু পাই গলো কিমান 60
এতিয়া কথাটো হ'ল চাওক এৰ ইফিচিয়েন্সিটো কিমান হেতু উলিয়ালো মানে কাম কৰাৰ সমৰ্থটো বা ক্ষমতাটো কিমান এতিয়া ক্ষমতা কেনেকৈ উলিয়াব 20 এ সিম্পল 60 হৰণ কৰি দিয়ক মানে কিমান বাৰ হৰণ যায় 20 এ 60 তো এটো যদি আমি চাবল যাও 3 তো এৰ যেটো ইফিচিয়েন্সি হেতু হৈ গৈছে 3 ঠিক তেনেকৈ বিৰ টু উলিয়ালক বিৰ ইফিচিয়েন্সিটো কিমান তো এটো যদি আমি চাবল যাও 30 এ 60 কেবাৰ হৰণ যায় দুবাৰ যায় ঠিক আছে কেবাৰ যায় দুবাৰ যায় এতিয়া এৰ টু পাই গলো কাম কৰাৰ সমৰ্থ 3 আৰু বিৰ টু পাই গলো 2 এতিয়া যেহেতু কৈছে হিহতে দুইজনে একেলগে কাম কৰিব ভালকে চাব কিন্তু অকমান যদি আপোনালোকে মনোযোগ নিদিয়ে তেতিয়া কিন্তু নোৱাৰিব এনে ধৰণৰ প্ৰশ্নবিলাক কৈছে না দুইজনে একেলগে কাম কৰিব মানে কি 3 যোগ 2 হিহতৰ কাম কৰাৰ সমৰ্থটো একলগ যোগ হৈ যাব ন তো 3 যোগ 2 মানে কিমান 5 তো 5 এ একেলগে কাম কৰিব 60টা কাম এতিয়া 5 এ যদি 60টা কাম একেলগে কৰে কে দিনত কৰিব পাৰিব তো 60ক 5 এৰে সিম্পল হৰণ কৰি দিয়ক 5 12 60 কিমান দিন লাগিব 12 দিন লাগিব অপচন আছে নেকি 12 দিন চাওক অপচন বি আছে তো অপচন বি হৈ যাব শুদ্ধ উত্তৰ তো একদম সিম্পল হয় এনে ধৰণে প্ৰশ্নবিলাক আহি যায় আৰু এটা প্ৰশ্ন ৰাখিছো ইয়াৰ নেক্সটত হেতু আপোনালোকে আৰু ভালদৰে বুজি পাবলৈ চেষ্টা কৰিব তো এটো যদি বুজি পাইছে কমেন্টত ইয়েস বুলি লিখি দিব যদি বুজা নাই তেনেহলে আমি নেক্সট ভিডিওত আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক working together A and B can do a piece of work in 10 days if B alone can do the work in 15 days then A alone can do the work in কি কৈছে এটো চাওক অলপ তেনে ধৰণে প্ৰশ্নটো ৰাখিছো যে A আৰু B এ একেলগে কাম কৰিলে 10 দিনত কৰিব পাৰে ঠিক আছে যদি B এ অকলে কামটো কৰে তেতিয়া 15 দিনত কৰিব পাৰে আকৌ তেন্তে যদি A অকলে কামটো কৰে তেতিয়া কিমান দিনত কৰিব পাৰিব তো প্ৰশ্নটো একেটাই হয় একে ধৰণে হয় কিন্তু অলপ ইয়াতে অলপ বেলেগ হৈ গলগে কাৰণ ইয়াত এৰ অকলৰ কামটো উলিয়াব গৈছে ন এ অকলে কিমান দিনত কামটো কৰিব পাৰিব তো সেম কন্ডিশন ইয়াতো আমি লগাম এতিয়া এ কিমান দিনত কৰিব পাৰে হেতু আমি নাজানো বি কিমান দিনত কৰিব পাৰে হেতু জানো বি এ কৰিব পাৰে 15 দিনত আৰু এ প্লাস বি এ একেলগত কিমান দিনত কৰিব পাৰে হেতু আমি জানো এ প্লাস বি এ পাৰে কিমান দিনত 10 দিনত ঠিক আছে এতিয়া সিম্পল 15 আৰু 10 ৰ আমি কি উলিয়ালমগে এলসিএম টো উলিয়ালম তো 15 আৰু 10 যদি এলসিএম উলিয়াবল যাও এটো হৈ যাব 30 ঠিক আছে মই এলসিএম উলিয়াটো বাৰে বাৰে কইন থাকো 30 একদম সিম্পল সকলোৱে এলসিএম টো জানিব তো 30 হলগে এতিয়া আমি ভিৰ এফিচিয়েন্সি টো কাম চাওচোন কাম কৰাৰ সমৰ্থটো কিমান তো এটো যদি চাবল যাও 15 30 কেবাৰ হন যাব দুবাৰ তো বি টু পাই গলো 2 a প্লাস b টু কিমান হেতু চাওচোন 10 30 কেবাৰ হন যাব 3 বাৰ তো a প্লাস b কিমান টোটাল 3 আৰু b ৰ অকলৰ হৈছে 2 আৰু টোটাল ওয়ার্ক টো হৈছে 30 এতিয়া এটা কথা মন কৰিব b যদি অকলৰে এফিচিয়েন্সি 2 হয় আৰু a প্লাস b যদি টোটাল 3 হয় তেতিয়া a কিমান হ'ব চাওকচোন a প্লাস b যদি 3 আৰু b অকলে যদি 2 তেতিয়া a কিমান হ'ব a হৈ যাবগে কিমান 3 - 2 মানে 1 তো a ৰ যেটো এফিচিয়েন্সি বা কাম কৰাৰ ক্ষমতা হেতু হৈ যাব 1 ঠিক আছে a ক্ষমতাটো কিমান হৈ যাব 1 হৈ যাবগে এতিয়া টোটাল ওয়ার্ক কিমান আছিল টোটাল ওয়ার্ক আছিল 30 ঠিক আছে টোটাল ওয়ার্কটো আছিল 30 তো a এদিনত এটাই কাম কৰিব পাৰে তো 30 টা কাম কৰিবলৈ কিমান দিন সময় লাগিব 30 দিন সময় লাগিব তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে যদি আপোনালোকে বুজি পোৱা নাই আমাক কমেন্টত জনাব নেক্সট ভিডিওত আৰু এনে ধৰণৰ প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিম তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো দিছে কি চাওক The average of 3 numbers is 28 the first number is half of the second number and the third number is twice the second number the third number is তো বহুতে ক্রিটিক্যাল ধৰণৰ প্ৰশ্ন হয় কিন্তু একদম ইজি হয় তিনটা সংখ্যাৰ গড় দিয়া আছে আমাক 28 প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাৰ আধা আৰু তৃতীয় সংখ্যাটো দ্বিতীয় সংখ্যাৰ দুগুণ এতিয়া তৃতীয় সংখ্যাটো কিমান তো প্ৰশ্নটো ধৰিব পৰা নাই চাগে আপোনালোকে কেনেকৈ কি হ'ব একদমই সিম্পল হয় কি কৈছে চাওক প্ৰথম সংখ্যা তিনটা সংখ্যা আছে ঠিক আছে তো তিনটা সংখ্যা আছে আমি নে প্ৰথমতে ধৰি লৈছো এটা x আছে এটা y আছে আৰু এটা z আছে এতিয়া কি কৈছে চাওক প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাৰ আধা এই যে দ্বিতীয় সংখ্যাটো আছিল দ্বিতীয় সংখ্যাটো y আছিল ন ইয়াৰ আধা y/2 মানে এতিয়া যদি আমি কৰিব যাও হেতু মানে y/2 এটা যদি আধা হয় দ্বিতীয় সংখ্যাটোৰ আধা হয় তেতিয়া প্ৰথম সংখ্যাটোৰ দুগুণ নহব জানো দ্বিতীয় সংখ্যাটো কাৰণ চাওক মই এটা কথা আপোনাক বুজাই দিছো এতিয়া 5 টো কি হয় 10ৰ আধা যে 10 টো কি হ'ব 5 পূৰণ 2 নহয় জানো 5 পূৰণ 2 মানে 5ৰ দুগুণ তো এই বস্তুটো অলপ বুজি পাব যে 5 টো কি হয় 10ৰ আধা ঠিক তেনেকৈ 10 টো কি হ'ব 5ৰ দুগুণ হয় তো এই বস্তুটো অলপ বন কৰিব এতিয়া আমাক কি কৈছিল চাওক যে এটা সংখ্যা যদি আমি x ধৰো তেতিয়া দ্বিতীয় সংখ্যাটো কি হ'ব
দ্বিতীয় সংখ্যাটো হৈ যাব 2x কাৰণ আধাটোৰ উল্টা কৰিলে হৈ যাবগে দুগুণ ঠিক আছে এটা যদি প্ৰথমটো x হয় দ্বিতীয়টো 2x আকৌ তৃতীয়টো কি কৈছে চাওক তৃতীয় সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ দুগুণ দ্বিতীয় সংখ্যাটো কি পালো 2x ইয়াৰ দুগুণ যদি কৰিবলৈ যাও 2 দুগুণ 4 4x হৈ গল বুজি পাইছা চাগে আশা কৰিছো তো প্ৰথমটো সংখ্যাটো হৈ গলগে x তাৰ পিছৰটো হৈ গলগে 2x তাৰ পিছৰটো হৈ গলগে 4x এতে হিহঁতৰ গড়টো আমাক দিয়া আছিল 28 আৰু গড় উলিও আমি আপোনালোকক শিকাইছো কেনেকৈ কৰিব লাগে তো সিম্পল তিনটা সংখ্যা যোগ কৰি পিনে 3 ৰে হৰণ কৰি দিব আৰু তেতিয়া তাৰ ভ্যালুটো ওলাবগে 28 তো কেনেকৈ কৰিব লাগে চাওক x কৰিব প্লাস 2x কৰিব প্লাস 4x কৰিব আৰু তাক 3 ৰে ডিভাইড কৰি দিব ইজুকেল ওলাই যাবগে আমাৰ 28 হল এতিয়া x 2x আৰু 4x যদি প্লাস কৰি দিও 4 5 6 7 তো এই 7x হ'ব 7x by 3 ইজুকেল 28 ইয়াতে যদি আমি কৰিবলৈ যাও কিমান হ'ব 7x ইজুকেল 28 into 3 ঠিক আছে 28 into 3 এটা 28 আৰু 3 যদি পূৰণ কৰি দিও কিমান হ'ব 8 3 গুণ 24 আৰু 4 ওকলে 2 3 2 গুণ 6 7 8 84 তো 7x ৰ ভ্যালু আমি কিমান পাই গলো 84 ইয়াৰ পৰা x ৰ ভ্যালু উলিয়ালক 84 by 7 7 এ যদি কাটো 7 গুণ 7 7 2 গুণ 14 x ৰ ভ্যালু উলাই গলগে 12 ঠিক আছে x ৰ ভ্যালু কিমান ললে 12 এতিয়া চাওক এটা কথা মন কৰিব x ৰ ভ্যালু কিমান ললে 12 আমাক উলিয়াবলৈ কৈছিল কি তৃতীয় সংখ্যাটো কি চাওক তৃতীয় সংখ্যাটো কোনটো আছিল এইটো 4x টো তো সিম্পল 12 ৰ লগত 4 পূৰণ কৰি দিয়ক 4 বাৰ কিমান 48 ঠিক আছে 48 অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ যদি হে আপোনালোকক প্ৰথম সংখ্যাটো উলিয়াব দিলেন তেতিয়াটো 12 হলতেন কাৰণ x টো প্ৰথম সংখ্যা আছিল তো 12 হলতেন যদি দ্বিতীয় সংখ্যাটো উলিয়াব দিলেন তেতিয়া 2 বাৰ 24 হলতেন দ্বিতীয় সংখ্যাটো 24 তৃতীয় সংখ্যাটো 48 তো আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে yes বুলি লিখি দিব আৰু লাইক এটা কৰি দিব তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক the average of 4 consecutive even number is 51 what is the third number চাৰিটা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় দিয়া আছে 51 তেতিয়া তৃতীয় সংখ্যাটো কি হ'ব তো এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আপোনালোকৰ আহি যায় আপোনালোকৰ যেটো গ্ৰেড 3 এক্সাম হৈছিল 15 তাৰিখত তাতো এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছিল এনেকুৱা এক্স্যাক্টলি নহয় অলপ বেলেগ ধৰণে আহিছিল কিন্তু এইবিলাক প্ৰশ্ন আহে চাই যাব চাৰিটা ক্ৰমিক যুগ্ম সংখ্যা বুলি কৈছে চাওক ক্ৰমিক যুগ্ম মানে কেনেকুৱা যুগ্ম সংখ্যাবিলাক ধৰক 2 এটা আছে তো 2 ৰ পিছত কোনটো ক্ৰমিক যুগ্ম সংখ্যা আহিব 2 ৰ পিছত 3 আহে 3 টো যুগ্ম নহয় 4 টো আহিব তাৰ পিছত 6 টো আহিব তাৰপা 8 আহিব এনেকুৱা ধৰণৰ ঠিক আছে তো প্ৰথম টাইম যদি 10 লওঁ 10 ৰ পিছত 12 আহিব 14 আহিব 16 আহিব এনেকুৱা মানে ঠিক আছে 10 12 14 16 এনেকুৱাকে এতিয়া চাওক তো আমি যদি ধৰো এটা x ঠিক আছে এটা যুগ্ম সংখ্যা প্ৰথমটো x ধৰো তাৰ পিছৰটো কি হ'ব x + 2 তাৰপাটো হ'ব x + 4 তাৰ পিছৰটো হ'ব x + 6 ঠিক আছে আৰু এইগিটাৰ গড় আমাক দি আছে 51 তো সিম্পল আগতে গড় ইয়াৰ আগৰ প্ৰশ্নটো আমি গড় উলিয়া শিকাইছোৱে সিম্পল কি কৰিব গুটে গিটা ক্লাস কৰি 4 হৰণ কৰিব কাৰণ 4টা সংখ্যা আছে ন এটা দুটা তিনটা 4টা সংখ্যা তো সিম্পল x + x + 2 + x + 4 + x + 6 divided by 4 is equal 51 এটো আমাক গড় দি আছে তো এইটা যদি যোগ কৰে আপোনালোকে এটা দুটা তিনটা 4টা x আছে মানে 4x আছে plus 2 2 4 6 6 12 4x plus 12 divided by 4 is equal 51 এটা যদি 4x কৰে আৰু সাইডটো দিবলৈ গৈ যাব 4x plus 12 is equal কিমান হ'ব 51 into 4 হ'ব তো 4 গুণ 4 আৰু 4 5 গুণ 20 মই ডাইৰেক্ট কৰি দিছো 204 হ'ল ঠিক আছে 204 হ'ল এতিয়া চাওক এটা কি কৰিম আমি এতিয়া কি কৰিম তো এতিয়া আমি 4x ৰ ভ্যালু উলিয়াব লাগে 4x ইকুৱেল কিমান হ'ব 204 মাইনাস 12 আৰু 204 পৰা যদি 12 বিয়োগ কৰো কিমান হ'ব চাওক 12 বিয়োগ কৰিলে 2 গল আৰু 192 4x ৰ ভ্যালু কিমান লাগল 4x ইকুৱেল 192 এটা আমাক লাগে কিহৰ ভ্যালু x ৰ ভ্যালু লাগে তো x ৰ ভ্যালু হৈ যাব কি 192 ডিভাইডেড বাই 4 4 যদি 4 হ'ব এটো 4 যদি কাটে 194 ক 4 গুণ 16 আৰু এফাল থাকিলে 192 আছিল এটো দে 192 তো এফালে হৈ যাব কি 8 4 গুণ 32 48 সাক x ৰ ভ্যালু কিমান লাগল আমাৰ x ৰ ভ্যালু লাইলে 48 ঠিক আছে x ৰ ভ্যালু যদি 48 হয় এটা কথা মন কৰিব এটা x ৰ ভ্যালু 48 হয় তৃতীয় সংখ্যাটো আমাক দিছিলে তৃতীয় সংখ্যাটো কি আছিল সাক x + 4 আছিল সেই কাৰণে মই সংখ্যাকিটা মুছি দিয়া নাছিল তো তৃতীয় সংখ্যাটো আছিল কি x + 4 মানে কিমান হ'ব 48 + 4 48 এর লগত যদি 4 কৰে কিমান হ'ব 52 কোনটো অপচন আছে সাক অপচন বি টো আছে তো অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ
তো তৃতীয় সংখ্যাটো আমাৰ 52 প্ৰথম সংখ্যাটো হলে 48 হলতেন সেকেন্ড সংখ্যাটো হলে 50 হলতেন থাৰ্ড সংখ্যাটো 52 আৰু ফোৰ্থ সংখ্যাটো হলে 54 হলতেন তো আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চন টো আগবাঢ়িম নেক্সট কোৱেশ্চন টো দিছে চাওক A man goes from Shillong to Guwahati in such a way that half the distance he travels with 50 km/h and the other half of the distance he travels with 75 km/h. The average speed of the whole journey is কি কৈছে চাওক এজন মানুহে শিলঙৰ পৰা গুৱাহাটীলৈ গৈছে দেই শিলঙৰ পৰা গুৱাহাটীলৈ গৈছে এনেদৰে গৈছে যে তেওঁৰ যিমান যাত্ৰা আছিল তাৰ আধা দূৰত্ব মানে যেটো আধা ডিসটেন্স আছে হেতু 50 km/h গৈছে মানে ঘন্টাত 50 km গতিত গৈছে আৰু আধা দূৰত্ব ঘন্টাত 75 km গতিত গৈছে এই গুটেই যাত্ৰাটোত গড় গতি কিমান হ'ব তো চাওক এনে ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে কেনেকৈ কৰিব তো ইয়াতে আমাক দুটা ডিসটেন্স দিয়া আছে ন দুটা স্পিড দিয়া আছে তো এটা স্পিডক আমি x ধৰিম আৰু এটা স্পিডক আমি কি ধৰিম y ধৰিম ঠিক আছে তো ইয়াতে আমি x টো কিমান ধৰিম 50 x টো কিমান ধৰিম 50 আৰু y টো কিমান ধৰিম 75 তো এনেকুৱা ধৰণৰ যদি আপোনালোকৰ গুটে যাত্ৰাটোৰ গড় গতি উলিয়াব দিয়ে ন এভাৰেজ উলিয়াব দিয়ে এভাৰেজ স্পিড উলিয়াব দিয়ে তেতিয়া কি কৰিব এটা সূত্ৰ মনত ৰাখি দিব সূত্ৰটো হৈছে এনেকুৱা 2xy ঠিক আছে 2xy divided by x plus y এই সূত্ৰটো আপোনালোকে মনত ৰাখি দিব 2xy divided by x plus y তো সিম্পল এই সূত্ৰটো আমি এইকেইটা বহুৱাই দিম আৰু এইকেইটা যদি বহুৱাই দিও কিমান হ'ব চাওক কিমান হ'ব এটো 50 থাকিব 2 টো এটা থাকিব 2 পূৰণ 50 পূৰণ 75 তলত থাকিব 50 যোগ 75 এটা কিটা যদি পূৰণ কৰি দিয়ে বা যোগ কৰি দিয়ে কিমান লব চাওক 50 আৰু 75 যদি যোগ কৰি দিও 125 আৰু ফল থাকিব 2 পূৰণ 50 পূৰণ 75 ঠিক আছে এটা থাকিব এটা চাওক আমি কাটাকাটি কৰিব লাগিব 5 এৰে যদি কাটি দিও 125 যাব 25 বাৰ আৰু 5 এৰে যদি 75 কাটি দিও এটো যাবগে 15 বাৰ ঠিক আছে আকৌ 5 এৰে যদি কাটি দিও 15 যাব 3 বাৰ 25 যাব 5 বাৰ 5 এ 50 যাব 10 বাৰ এটা আমাৰ কি થઈ গল সিম্পল 2 10 আৰু 3 তো 2 পূৰণ 10 পূৰণ 3 2 10 গুণ 20 20 3 গুণ 60 সাকচন 60 আছে নেকি কোন অপচনত আছে 60 km/h কোনটো অপচন আছে অপচন ডি আছে তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ গুটে যাত্ৰাটো তেওঁৰ যেটো গড় দুটি হেতু আছিল 60 km/h তো আশা কৰিছো বুজি পাইছে তো বলক নেক্সট কোৱেশ্চন টো আগবাঢ়িম কি দি আছে নেক্সট কোৱেশ্চন টো চাওক এ 300 meter long train overtake a pole standing near the track in 10 seconds the speed of the train is 300 মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল পথৰ ওচৰত থিয় হৈ থকা এটা খুঁটা 10 সেকেন্ডত অতিক্ৰম কৰে তেতিয়া হলে ৰেলখনৰ গতিবেগ বা দ্ৰুতিটো কিমান হ'ব স্পিডটো কিমান হ'ব তো এতিয়া চাওক স্পিড উলিও আমি সূত্ৰ পাইছো স্পিড কেনেকৈ উলিয়াই স্পিডটো আমি s বুলি লিখিছো স্পিডটো কি আছিল ডিসটেন্স ডিভাইডেড বাই টাইম এটো আছিল s = d ডিভাইডেড বাই t এটো আছিল এতিয়া ইয়াত ডিসটেন্স কিমান হ'ব বাৰু ডিসটেন্সটো কি হ'ব তো ডিসটেন্সটো হেতে হ'ব যে খুঁটাটোক অতিক্ৰম কৰোতে ৰেলখনে অতিক্ৰম কৰা দূৰত্ব বা ৰেলখনৰ দূৰত্ব বুলি আমি ক'ব পাৰিম তো ৰেলখনৰ দূৰত্ব আছিল 300 মিটাৰ ঠিক আছে ৰেলখনৰ দূৰত্ব আছিল 300 মিটাৰ আৰু সময় টোটাল যেটো সময় আছে হেতু হ'ব কি খুঁটাটোক অতিক্ৰম কৰোতে কিমান সময় লাগিছিল ৰেলখনৰ 10 সেকেন্ড তো সিম্পল 10 সেকেন্ড তলত বহুৱাই দিব লাগিব ঠিক আছে 10 সেকেন্ড এতিয়া এটো যদি আমি কাটাকাটি কৰো এটো 0 কাটি গল থাকিলে 30 মিটাৰ পাৰ সেকেন্ড 30 মিটাৰ পাৰ সেকেন্ড এতিয়া চাওক 30 মিটাৰ পাৰ সেকেন্ড তো আমাৰ স্পিডটো নাই অপচনৰ কোনোতে যেহেতু আমাক আছে গুটেকিটা কিলোমিটাৰ পাৰ আৱাৰত এতিয়া মই আপোনালোকক কৈছিলো যে মিটাৰ পাৰ সেকেন্ডটোক আপোনালোকে কিলোমিটাৰ পাৰ আৱাৰত কেনেকৈ লৈ যাব আপোনালোকক আগতেও ভিডিও বিলাকত কৈছো আৰু এতিয়া আপোনালোকে চাই লওক তো মিটাৰ পাৰ সেকেন্ডটো কিলোমিটাৰ পাৰ আৱাৰলৈ নিলে এটা কথা আছে যিমান মিটাৰ পাৰ সেকেন্ড আছে ন তাৰ লগত সিম্পল আপোনালোকে 18/5 এটা পূৰণ কৰি দিব লাগিব এটো সূত্ৰই কোৰ পৰা আহিছে 18/5 হেতু আপোনালোকে হদিন না থাকিব এটো আপোনালোকৰ সূত্ৰৰ পৰা আহিছে যে যিমান দি আছে ন তাৰ লগত সিম্পল আপোনালোকে 18/5 এটা পূৰণ কৰি দিব তো এতিয়া 30 ৰ লগত যদি 18/5 পূৰণ কৰি দিও 5 এ 30 যাবগে 6 বাৰ তো সিম্পল হৈ গল আমাৰ 6 পূৰণ 18 কিলোমিটাৰ পাৰ আৱাৰ হৈ দিব এটো এতিয়া কিলোমিটাৰ পাৰ আৱাৰ এটা 6 আৰু 18 যদি পূৰণ কৰে তো 6 আৰু 18 যদি পূৰণ কৰে কিমান হ'ব চাওক 6 আৰু 18 পূৰণ কৰিলে 18 আৰু 6 8 6 গুণ 48 ৰ 8 কৰিলে 4 6 গুণ 6 আছে 10 108 তো 108 কিলোমিটাৰ পাৰ আৱাৰ
108 km/h কোনটো অপচন আছে চাওক অপচন ডি টো আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো কি দিছে চাওক at what rate percent per annum simple interest on a sum of rest 5000 for 3 years become rest 600 কি কৈছে ভালকে চাওক বছৰি কিমান শতাংশ হৰল হুতৰ হাৰত 3 বছৰত 5000 টকাৰ হৰল হুত 600 টকা হ'ব তো ইয়াতে কি কৈছে চাওক আমাৰ হৰল হুতৰ কথা কৈছে মানে সিম্পল ইন্টাৰেষ্টৰ কথা কৈছে আৰু যেটো টাইম হেতু হৈছে 3 বছৰ আৰু যেটো টোটাল এমাউন্ট হেতু হৈছিলে 5000 টকা আৰু হুতটো হৈছেগে 600 টকা এতিয়া সিম্পল ইন্টাৰেষ্টৰ এটা সূত্ৰ আপোনালোকে সদায় মনত ৰাখিব সিম্পল ইন্টাৰেষ্টক আমি এসআই বুলি লিখিম সিম্পল ইন্টাৰেষ্ট তো এসআই উলিওৱা এটা সূত্ৰ আছে এসআই উলিওৱা সূত্ৰটো হৈছে পিআৰটি ডিভাইডেড বাই 100 ঠিক আছে সিম্পল উলিওৱা সূত্ৰটো হৈছে এটো সিম্পল ইন্টাৰেষ্ট উলিওৱা তো এটো আপোনালোকে মনত ৰাখি ল'ব বা নোট কৰি ল'ব ঠিক আছে তো এটো এই সূত্ৰটোৰ পৰা আপোনালোকে যিমান ধৰণৰ সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চন নহক যেনেকুৱা ধৰণে নহক কিয় আপোনালোকে সলভ কৰিব পাৰিব খালি এই সূত্ৰটো ভালকে মনত ৰাখিব লাগিব আৰু ইয়াৰ পৰা আপোনালোকে গোটেইটা বস্তু জানিব লাগিব তো সিম্পল ইন্টাৰেষ্টটো বাৰু সূত্ৰে দিয়া থাকিব পি মানে হৈছে এটো মূলধন ঠিক আছে পি মানে মূলধন আৰু ইয়াতে পি টো হৈ যাব 5000 ঠিক আছে আৰ মানে হৈছে হুতৰ হাৰটো তো ইয়াতে আমাক আৰ টোৱে উলিয়াব দিছে আৰু টি মানে হৈছে টাইম 3 বছৰ যেটো দিয়া আছে আৰু 100 টো 100 সূত্ৰৰ পৰা আহিব তো এতিয়া সিম্পল এই বস্তুকিটা আমি ইয়াত বহুৱাই দিম তাৰ পৰা আমি কি উলিয়াব পাৰিম হুতৰ হাৰটো উলিয়াই দিম তো ইয়াতে কি কি দিয়া আছে চাই লওক পি টো আমাক দিয়া আছে 5000 তাবা টাইম টো টি টো দিয়া আছে আমাক 3 বছৰ এসআই টো সিম্পল ইন্টাৰেষ্ট আমাক দিয়া আছে 600 টকা আৰু আৰ টো আমাক উলিয়াব লাগে ৰেট অফ ইন্টাৰেষ্ট উলিয়াব লাগে ঠিক আছে এটা কেনে কৰিব চাওক সূত্ৰটো মনত ৰাখিছে চাগে তো আমি সূত্ৰটো মুছি পেলালো এতিয়া চাওক কি কৰিব লাগিব তো আমাক ইন্টাৰেষ্টটো দিয়া আছিল ইন্টাৰেষ্টটো কিমান দিছে 600 টকা তো ইন্টাৰেষ্টৰ জায়গাত 600 পাতি দিলো ঠিক আছে এতিয়া ওপৰত কি আছিল পিআৰটি পি টো আমি না জানো পি টো জানো 5000 পি টো আমাক দিয়া আছে 5000 পুৰণ আৰ টো আমি না জানো আৰ টো যেনেকৈ আছে তেনেকৈ থাকিব আৰু টিৰ জায়গাত কিমান আহিব 3 তলত কি আহিব তলত আহিব 100 এতিয়া আমি যদি ইয়াত আৰ টো ৰাখি দিও তো আমি আৰ টো ৰাখি দিছো বাকি বস্তু গুটেইখিনি আমি অতৰাই দিম তো এটো ওপৰত গৈ যাবগে কিমান 600 পুৰণ 100 আৰু ইয়াত তলত গুছি আহিব কিমান 5000 পুৰণ 3 এটো হ'ব কাৰণ আমি যদি বৰ্জপূৰণ কৰিব যাও একিটা ওপৰ তলত পূৰণ হৈ যায়গে তো 600 ৰ পৰা দুটা 0 কাটি দিলো 5000 ৰ পৰা দুটা 0 কাটি দিলো 100 ৰ পৰা এটা 0 কাটি দিলো 5 ৰ পৰা এটা 0 কাটি দিলো এটা 5 এ 10 কাটি দিলো দুবাৰ গল 3 এ 6 কাটি দিলো দুবাৰ গল সিম্পল থাকি গল আমাৰ 2 আৰু 2 তো r ইকুৱেল কিমান হ'ব ইয়াতে পাৰ্সেন্ট আহিব দেই পাৰ্সেন্ট আহিব 100 এটা শতাংশ আহিব না তো 2 দুগুণ হৈ গলকে আমাৰ 4% তো ৰেট অফ ইন্টাৰেষ্ট কিমান হৈ গলকে 4% অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো প্ৰশ্নটো একদম সহজ হয় আপোনালোকে লগে লগে কৰিব পাৰিব এনেকুৱা ধৰণৰ প্ৰশ্নলে খালি সূত্ৰটো মনত ৰাখিব লাগিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো এটা কি কোৱেশ্চন দিছে চাওক cost of a shoe is rest 400 and a shopkeeper sells the shoe at price rest 1000 what is the amount of profit made by the shopkeeper তো এজোৰ জোতাৰ দাম হৈছে 400 টকা এতিয়া এজন দোকানী সেই জোতাজোৰ 1000 টকাত বিক্ৰী কৰিলে চাওক 1000 টকাত যদি বিক্ৰী কৰে দোকানীজনে কিমান শতাংশ লাভ কৰিলে তো চাওক 400 টকা দি বা 400 টকা হৈছে জোতাজোৰৰ দাম তেও কিনিছিলে 400 টকাত ঠিক আছে এটো সিপি বুলি কম আমি এটো কষ্ট প্ৰাইস তো 400 টকাত কিনিলে আৰু বেচিলে কিমান টকাত 1000 টকাত বেচিলে এটোক আমি এসপি বুলি কম ঠিক আছে 1000 টকাত বেচিলে এতিয়া প্ৰথম কথা হল আমি প্ৰফিট টো উলিয়া লব লাগিব প্ৰফিট কিমান হল তো প্ৰফিট কেনে উলিয়াব সিম্পল এসপি পৰা সিপি মাইনাস কৰি দিওক 1000 পৰা 400 মাইনাস কৰিলে কিমান হ'ব 600 টকা প্ৰফিট হল তো চাওক এজোৰ জোতাৰ পৰা কিমান টকা প্ৰফিট পালে 600 টকা ঠিক আছে এতিয়া দোকানজনৰ লাভৰ শতাংশ উলিয়াব দিছিলে প্ৰফিট পাৰ্সেন্ট উলিয়াব দিছে আমাক তো প্ৰফিট পাৰ্সেন্টটো কেনেকৈ উলিয়াব ওপৰত থাকিব আপোনালোকৰ প্ৰফিট তলত থাকিব সিপি আৰু ইনটু কৰিব লাগিব 100% ঠিক আছে 100% কৰিব লাগিব এতিয়া প্ৰফিট কিমান আছিল 600 সিপি কিমান আছিল 400 আৰু কি কৰিব লাগিব বুলি কলো 100% পূৰণ কৰিব লাগিব বুলি কলো 00 দুটা কাটি দিওক 00 দুটা কাটি দিওক 4 এ যদি আপোনালোকে 600 কাটে 4 এ যদি 600 কাটে 150% ঠিক আছে তো তেও লাভ কিমান পালে 150% কোনটো অপচন আছে চাওক অপচন বি টো আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ একদমই সিম্পল হয় আপোনালোকে ইমান কঠিন এইবিলাক বস্তু নাভাবিবই খালি আপোনালোকে প্ৰশ্নটো ভালকে পঢ়ি চাব আৰু যিবিলাক সিম্পল সূত্ৰ আছে হেতু সূত্ৰবিলাক মনত ৰাখি থব তো ইয়াতে সূত্ৰটো হৈছে এটো প্ৰফিট পাৰ্সেন্ট উলিয়া সূত্ৰটো প্ৰফিট পাৰ্সেন্ট ইকুৱেল কিমান ওপৰত থাকিব প্ৰফিট মানে লাভ ওপৰত থাকিব কি লাভ তলত থাকিব কিনা দাম মানে সিপি টো কিনা দাম বুলি কয় কিনা দাম আৰু ইনটু কৰিব লাগিব 100% ইনটু কৰিব লাগিব কি 100%
তো এই সূত্ৰটো যদি আপোনালোকে মন ৰাখে তেতিয়া প্ৰফিট পাৰ্চেন্ট উলিয়াবলৈ আপোনালোকে লগে লগে পাৰিব তো বন্ধুসকল আশা কৰিছো আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'ব যদি আপোনালোকে কোৱেশ্চন কেইটা বুজি পাইছে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে কোৱেশ্চনবোৰ বুজি পোৱা নাই তেনেহলে আমাক কমেন্টত জনাই দিব ইয়াৰ নেক্সট ভিডিও বনাই আমি আপোনালোকক আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম ধন্যবাদ